শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমার পরম গুরু ও রাম রাম আমার পরম গুরু। হে কৃষ্ণ হে বাসুদেব অতৈব কি নন্দন হৰি ও নম নন্দ গোপৰ কুমাৰ ও কৃপাময়ী শ্রী গোবিন্দ তজু পদয়ৰ বিন্দ ও কৰময় লক্ষ্য নমস্কাৰ পদ্ম সম নাভিজাৰ প্ৰণাম বাৰম্বাৰ নম দিব্য পদ্মমালাধাৰী নম পদ্ম সম নেত্ৰ পদজাৰ শতপত্ৰ নম ভকতৰ ভয়হাৰী বাসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট কংস চানুৰাদি বিমৰ্দন দৈৱকী হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ তজু পাৱে কৰ বন্দন ৰাম তজু পাৱে কৰ বন্দন প্ৰণাম ভক্ত বৈষ্ণৱৰ শ্ৰীচৰণত আমি সেৱা নিবেদন জনাইছোঁ আৰু মোৰ সেৱাৰ স্থলী প্ৰভু সমস্ত আই মাতৃ সমস্ত
পাঠক পাঠিকা সমস্তৰ শ্ৰীচৰণত আমি শতকোটি প্ৰণাম নিবেদন জনাইছোঁ। আজি আমাৰ এই অনুষ্ঠানত আমি যৎকিঞ্চিতভাৱে ভগৱন্তৰ গুণজপ কীৰ্তনৰ প্ৰয়াস কৰিছোঁ আৰু লগতে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বেদ বেদান্তৰ সাৰ পৰম অমূল্য ভাগৱতৰ যশ কীৰ্তন নাম ধৰ্ম প্ৰচাৰ কৰি ধন্য ধন্য ভাৰত বৰিষৰ কলিৰ নৰতনু কৃষ্ণ গুণজক কীৰ্তনৰ পৰমানন্দ ৰস মিলালে। হেনয় কৃপালু জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চৰণত আমি বন্দনা কৰি যৎকিঞ্চিতভাৱে আমি পৰ্যালোচনাৰ কাৰণে আগবাঢ়িছোঁ। ইয়াতে ভুল ভ্ৰান্তি আমাৰ হ'ব পাৰে, সৰ্ব অপৰাধ মাৰ্জনা বিচাৰি আমি আগবাঢ়িছোঁ। কৃষ্ণ মাধৱ কৃষ্ণ মাধৱ। প্ৰভু সমস্ত আই মাতৃ সমস্ত যে কৈছে যে বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত হব হৰি নামৰ কিংকৰ হেন জানি জিতজনে নামৰ কীৰ্তন কৰে সেইহে পৰম সাধু নৰ। গতিকে হৰিনাম কীৰ্তনে হ'লে পৰম শ্ৰেষ্ঠ এই কলিযুগৰ ধৰ্ম হিচাপে, যে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। সেই ক্ষেত্ৰত বেদত কৈছে যে প্ৰবৃত্তি আৰু নিবৃত্তি এই দুটা হৈছে আমাৰ পন্থ। এই প্ৰবৃত্তি আৰু নিবৃত্তি, আমি প্ৰবৃত্তি পন্থত সকাম কৰ্মত আমি লিপ্ত হৈ বেদৰ বিহিত সকাম কৰ্মত আমি প্ৰবৃত্ত হৈ আছোঁ। কিন্তু সকাম কৰ্মত প্ৰবৃত্ত হৈ আছোঁ যদিও বৰ্তমানত আমাৰ সেই সকাম কৰ্মবোৰ যথোচিতভাৱে পূৰ্ণ গতি নলয় আৰু পূৰ্ণ ফল কৰিব নোৱাৰে। কৰ্মত আমাৰ বিসংগতি হৈ থাকে, যিহেতুকে বেদৰ বিহিতভাৱে দি থোৱা মীমাংসাবোৰ এইবোৰ আমি যথোচিতভাৱে কৰিব নোৱাৰোঁ। আৰু এই ক্ষেত্ৰত আমি প্ৰবৃত্তি মাৰ্গত এই সমস্ত কৰি আমি দোষ অপৰাধৰ মাজেদিও আমি কৰি আছোঁ। কিন্তু বেদে কৈছে যে এই কৰ্মখিনি তুমি বেদৰ কৰ্ম তুমি কৰিব লাগিব। গতিকে বেদৰ কৰ্ম হিচাপে আমি প্ৰথমে প্ৰবৃত্ত মাৰ্গত বেদৰ বিহিত সকাম কৰ্মবিলাক আমি কৰি থাকিলোঁ, জাগৰ যজ্ঞ এইবিলাক কৰি থাকিলোঁ। তাত দেখিলোঁ যে ইয়াত পূৰ্ণ ফল নহয়, যিহেতুকে বেদে দিয়া নিৰূপণ মতে আমাৰ কৰ্মবিলাক যথোচিত নহয়। সেই ক্ষেত্ৰত আমাৰ ভক্তপ্ৰাণ প্ৰভু সমস্তই বেদৰ সাৰোদ্ধাৰ গীতা ভাগৱত কীৰ্তন দশম এই সমস্ত নিশ্চয় অধ্যয়ন কৰিছে। গতিকে সেই ক্ষেত্ৰত প্ৰবৃত্তি মাৰ্গত কি চলি আছে এই কথাখিনি নিশ্চয় অনুধাৱন কিঞ্চিত পৰিমাণেও উপলব্ধি নোহোৱা নহয় বুলি মোৰ ধাৰণা হয়। এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে প্ৰবৃত্ত মাৰ্গত যথোচিত কৰ্মখিনি আমি কৰি আহি পিছলৈকে আমি নিবৃত্তি মাৰ্গত চলিব লাগে বুলি বেদে সিদ্ধান্ত দিছে। যিটো নিবৃত্তি মাৰ্গ মানে ৰাস্তা, এই ৰাস্তাত আমি হাঁঠিব লাগে। এই নিবৃত্তি আৰু প্ৰবৃত্তি পন্থৰ বিষয়ে যৎকিঞ্চিতভাৱে আমি পৰ্যালোচনা কৰিছোঁ। বেদ শাস্ত্ৰমতে ধৰ্ম কৰ্ম অনুষ্ঠান দুইবিধ বুলি কৈছে। বেদ শাস্ত্ৰমতে ধৰ্ম কৰ্মৰ অনুষ্ঠান দুটা বিধ বুলি কৈছে। এবিধ প্ৰবৃত্তি
আৰু আনবিধ নিবৃত্তি। প্ৰবৃত্তি মাৰ্গত কি হয়, ভূ ভৱ চ মহ জন তপ সত্য এই সপ্ত লোকত জন্মগ্ৰহণ কৰি জন্ম মৃত্যুৰ কষ্ট ভোগ কৰিব লাগে। আমি এই প্ৰবৃত্ত মাৰ্গত বেদৰ বিহিতভাৱে যথোচিত কৰ্মখিনি হ'ব বুলি আমি কৰোঁ, কিন্তু দেখা যায় কেতিয়াও যথোচিত নহয়, কেতিয়াও যথোচিত নহয়, যিহেতুকে যজ্ঞ পূৰ্ণ নহয়। আমাৰ দ্ৰব্য বিভূতি অৰ্থক লৈ ইফাল সিফাল ঘটে, বেদ বাক্যক লৈ ইফাল সিফাল ঘটে। এই গতিকে আমাৰ পূৰ্ণ ফল নহয়, গতিকে আমি কি হয়, স্বৰ্গ মৰ্ত এই সমস্ততে আমি সপ্তলোকত ভ্ৰমিব লগা হয়, ভ্ৰমি দুখ কষ্ট যাতনা এইবোৰ পাব লগা হয়। জন্মিব লাগে, মৰিব লাগে, আৰু জন্ম আমি হয়তো এইবাৰ জন্মত আমি মনুষ্য আছোঁ, পৰজন্মসমূহ হয়তো আমি অন্য জন্মলৈকেও ৰূপান্তৰ হ'ব লাগে বুলি বেদে শাস্ত্ৰই কৈ থৈ দিছে, যে কুকুৰ শ্ৰীগাল গৰ্ধৱ বা অন্য কীট পতংগ এই সমস্ত যৌনিক ভ্ৰমিব লগা হয় বুলি কৈছে। যদি এই বেদৰ বিহিত কৰ্মবোৰ যথোচিত কৰা নহয়, আৰু সেই ফলে কি হয়, কিছু পুণ্য হয়, তাৰ ফলত কিছু ঊৰ্ধ্বগতি হয়, তাৰপিছত আৰু সেই পুণ্য ক্ষয় হ'লে আৰু অধলৈকে গতি লয়। এই গতিকে কৰ্মখিনি কৰি আমাক দেখাইছে বা কৰিব লগা হৈছে, আৰু কৰ্মৰ এই উপলব্ধিখিনি যেতিয়া ক্ৰমাগতভাৱে কৰি কৰি উপলব্ধিৰ মাজত আহে, তেতিয়া কি হয়, আমাৰ নিবৃত্তি পন্থটো তেতিয়া পৰিলক্ষিত হয়, যে ইটো পন্থহে আমাৰ যথোচিত পন্থ। এইবুলি নিবৃত্তি পন্থত কৈছে যে প্ৰবৃত্তি মাৰ্গত ব্ৰহ্মলোক অতিক্ৰম কৰি জন্ম মৃত্যুৰ হাত সাৰি নিবৃত্তি মাৰ্গত কৈছে, প্ৰভুমস্ত ক্ষমা কৰিব, নিবৃত্তি মাৰ্গত কৈছে যে ব্ৰহ্মলোক অতিক্ৰম কৰি জন্ম আৰু মৃত্যুৰ হাত সাৰি বৈকুণ্ঠ প্ৰাপ্তি হয়। এইটো হৈছে নিবৃত্তি মাৰ্গ। আৰু বৈকুণ্ঠ প্ৰাপ্তি হ'লে কি হয়, ভগৱন্তৰ সান্নিধ্য, আৰু বৈকুণ্ঠ স্থানত ভগৱন্তৰ সান্নিধ্যত গৈ পৰমানন্দ সুখত সেই বৈকুণ্ঠ স্থানত থাকে। আৰু তাৰে পৰাই জীৱ যেতিয়া নেকি পুনৰ গতি ল'ব ধৰাধামলৈকে ভগৱন্তৰ ইচ্ছা যোগে, আৰু সেই সমস্ত জীৱেহে এই ধৰাৰ পৃথিৱীৰ জীৱ সমস্তৰ আৰু পুনৰ কল্যাণ কৰে। আৰু এই আমি ভ্ৰমি থকা লোকসকলক সেই সমস্ত জীৱে আহি নৰৰূপে জন্মগ্ৰহণ কৰি সেই সমস্ত জীৱেহে জগতৰ মংগল কৰি আৰু জগতৰ জীৱক উদ্ধাৰ কৰি থাকিব পাৰে বুলি কৈছে। আৰু সেয়েহে গুৰুৰূপতো তেওঁলোকে আহিছে, সেই সমস্ত জীৱে গুৰুৰূপত আহি তেওঁলোকে এই জগতৰ মলমতি নৰক মানে জ্ঞান দি, প্ৰবৃত্ত পন্থ আৰু নিবৃত্তি পন্থৰ এই সমস্ত জ্ঞান দি বৈৰাগ্যতা আনি কৰ্ম বন্ধনৰ পৰা মুক্ত কৰি নিষ্কামভাৱে অনন্য শৰণত প্ৰতিপন্ন কৰি বৈকুণ্ঠ ধামলৈ নিয়াৰ মাৰ্গটো দৰ্শাইছে। আৰু সেই সমস্ত এই আমাৰ গুৰুস্বৰূপ, আৰু সেই সমস্ত গুৰুস্বৰূপ, আৰু সেই সমস্ত আমি যেতিয়া সেই সন্ত মহন্তসকলক ভকতসকলক আনি আমি আমাৰ গৃহবাসত ভাগৱত শ্ৰৱণ কীৰ্তন কৰি হৰি সেৱাৰ পৰমানন্দ ৰসখিনি শ্ৰৱণ কীৰ্তন কৰি উপলব্ধি কৰাব পৰা যায় আৰু অনন্য শৰণত ব্ৰতী কৰাব পৰা যায়। এইখিনি আমাৰ ভক্ত বৈষ্ণৱসকলে গৃহবাসী মনুষ্যসকলক এই প্ৰথাখিনি চলাই আছে। আৰু এইখিনি কৰিব যোৱাতে আমাৰ
কিছু হিন্দী হয়, কিন্তু যিসকল অনন্য শৰণৰ ভকত বৈষ্ণৱ তেওঁসকলে এই সমস্তত আশাবাদী নহয়, কিন্তু তেওঁলোকে এই দূষিত আৰু আমি অজ্ঞসকলক তেওঁলোকে সদায় জ্ঞান দি পৰম মুক্তিৰ সন্ধানখিনি আজি প্ৰচাৰ কৰি আহিছে। গতিকে এইখিনিকে আমি পৰ্যালোচনা কৰি আমাৰ আলোচনাত ভুল ত্ৰুটি হ'ব পাৰে, এই ভুল ত্ৰুটিৰ মাৰ্জনা বিচাৰি ভক্ত বৈষ্ণৱৰ শ্ৰীচৰণত সেৱা জনাই, গুৰুজনৰ শ্ৰীচৰণত সেৱা জনাই আমি আমাৰ অনুষ্ঠান ইমানতে বিৰাম কৰিছোঁ। কৃষ্ণ মাধৱ কৃষ্ণ।